হয় নিশ্চয়কৈ চাওক যে পেট্ৰল ডিজেলৰ মূল্য পুনৰবাৰ বৃদ্ধি হৈছে। বিগত 10টা দিনত তিনিবাৰকৈ এতিয়া মূল্য বৃদ্ধি হৈছে পেট্ৰল আৰু ডিজেলৰ। মই বেঙেনাখোৱা এটা পেট্ৰল পাম্পত উপস্থিত আছোঁ। মই সহযোগী কৈলাশে দেখুৱাব ইয়াৰ পৰিৱেশটো, আৰু মই ইয়াতে যিসকল ইয়াতে লোক আহিছে তেওঁলোকে পেট্ৰল ডিজেল যিহেতু ইয়াত ভৰাব, মই তেওঁলোকৰ পৰা মন্তব্য ল'ব যত্ন কৰিম। আৰু দেখা পোৱা গৈছে যে এতিয়া যি মধ্যপ্ৰাচ্যৰ যি যুদ্ধৰ প্ৰভাৱ নিশ্চিতভাৱে পৰিছে। মই দাদা অকণমান আপোনালোক কথা পাতিবলৈ যত্ন কৰিম। পেট্ৰল ডিজেলৰ মূল্য হয়, তেনেকৈ হ'লে আমাৰ মানে জনতা কেনেকৈ চলিব বাৰু? ইমান দাম এতিয়া সেই পেট্ৰলে হওক বা ডিজেলেই হওক, যিমানখিনি বস্তুৰ দাম বাঢ়িছে, আৰু অকল পেট্ৰল ডিজেল বুলি নহয়, মানে যিবোৰ সামগ্ৰী আমাৰ খাদ্য সামগ্ৰী সেইবোৰো মানে যিমান মানে মূল্য বৃদ্ধি হৈছে, গতিকে এতিয়া জনতাৰ মানে উপায় নাইকিয়া হৈ গৈছে। কি ক'ব এতিয়া আৰু? চৰকাৰখনো আহিছে। হয় 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 সেইটো কাৰণেতো হয়, সেইটো কাৰণে জনতাই এইবাৰ চব ৰাইজে আকৌ নেক্সট চৰকাৰখন অহাৰ কাৰণে যিটো হেৰি কৰিছিলে, কিন্তু কথা হ'ল কি সেই চৰকাৰখনে নিশ্চয় অকণমান মানে বুজি পাব লাগিছিলে বোলে ইমান যে মূল্য বৃদ্ধি হৈছে, এতিয়া আৰু কি ক'ব আৰু? নিশ্চয়কৈ মই পৰিৱেশটো সমান্তৰালভাৱে দেখুৱাইছোঁ। এইসকল সাধাৰণ জনতা, তেওঁলোকৰ মনৰ ভাৱ আমি ল'বলৈ যত্ন কৰিছোঁ। আৰু তেওঁলোকে উল্লেখ কৰিছে যে নিশ্চিতভাৱে কেৱল পেট্ৰল ডিজেলেই নহয়, প্ৰতিবিধ সামগ্ৰীৰে দাম বৃদ্ধি পাইছে। মই আৰু এজন লোক পাইছোঁ, মই অকণমান কথা পাতোঁ। যিহেতু পেট্ৰল ডিজেলৰ দাম বিগত 10টা দিনত তিনিবাৰকৈ বাঢ়িছে, আজিও বাঢ়িছে। এয়া ৰাইজৰ ওপৰত মানে চৰকাৰে মাধমাৰ ঘূৰাইছে। তাৰ পৰা এতিয়া পেট্ৰল ডিজেলৰ দাম বৃদ্ধিত আপোনাৰ বস্তুৰ দাম বাঢ়িছে, সেইখিনি চৰকাৰে গুৰুত্ব দিব লাগে। কি হ'ব এনেকৈ হ'লেতো ৰাইজৰ ওপৰত ৰাম টাঙোন পৰিছে। আপোনালোকে গোটেই দেখিছেই, বস্তু ইটোৰ পিছত সিটোৰ দাম, সিটোৰ পিছত ইটোৰ দাম। সেয়া আৰু ভুগিব লাগিব ৰাইজে, ৰাইজে ভুগিব লাগিব। সেই বস্তুখিনি গোটেই চিন্তনীয় বিষয়। এয়া সাধাৰণ ৰাইজে কৈছে যে তেওঁলোকে চৰকাৰখনৰ মাধ মাৰ দিছে। আৰু একেটা সময়তে আমি ক'ব লাগিব যে ৰাইজৰ যিটো অৱস্থা হৈছে, হাহাকাৰ অৱস্থা এক প্ৰকাৰ হৈছে। মই কথা পাতিবলৈ যত্ন কৰিম। মই অকণমান আপোনাৰ কথা পাতোঁ। পেট্ৰল ডিজেলৰ দাম আকৌ বাঢ়িলে, কি ক'ব? পেট্ৰল ডিজেলৰ দাম আকৌ বাঢ়িছে। ভালেই হৈছে বাৰু, অলপ বাঢ়িব লাগে। ভালেই হৈছে, ঠিকে আছে। কি কাৰণে বুলি কৈছে ভাবিছে? এইবোৰ দেখিছেই নহয় আৰু